নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানিছা মই আৰজি সিৰিজটোত আৰজি কুৱেশ্যন বেংক দেখিছানে। আৰজি কুৱেশ্যন বেংকৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন SSLCত আহি আছে সেইবিলাক কুৱেশ্যন মই সমাধান কৰিবলৈ গৈছোঁ। তোমালোকে নিশ্চয় চাইছা। মই আজি ত্ৰিকোণমিতিকৰ পাৰ্ট 4 আজি চেপ্টাৰটো মই শেষ কৰিম বুলি ভাবিছোঁ। যিমান পাৰোঁ চাম, তাত SSLCত যিমান আহিছে তোমালোকে ভালকৈ চাই থাকিবা বুলি মই ধৰি আছোঁ। তোমালোকে যদি বুজি পোৱা নাই কিবা কমেণ্ট কৰিবা কিন্তু দেই, যেন একো এটা খুঁত নাথাকে। তোমালোকক মই প্ৰথমতে কৈ দিছিলোঁ যে ত্ৰিকোণমিতি কৰিবৰ কাৰণে আমি সূত্ৰখিনি মনত ৰখাটো অতি দৰকাৰ। মই তোমালোকে এইখন তালিকা দেখিছা, এই তালিকাখন আৰু এই ত্ৰিকোণমিতি এই sin থিটা 30 ডিগ্ৰী 45 60 ডিগ্ৰী এই তালিকাখন যদি কেনেবাকৈ তোমালোকক মনত ৰাখিব পাৰা, মইতো তোমালোকক কৈছোঁৱেই যে এই তালিকাখন যিখন ত্ৰিকোণমিতিক টেবুলখন 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী এইখন উলিওৱা মই ট্ৰিক্স এটা দিছোঁ, কেনেকৈ উলিয়াব লাগে মই তোমাৰ নেক্সট ভিডিঅ'ত দেখাই দিম। তোমালোকে মুখস্থ কৰিব নালাগে, অকল এটা দাম, অকল sin থিটাৰ ৰেচিঅ'খিনি মনত ৰাখিবা, বাকীখিনি গোটেইখিনি ওলাব। বুজি পাইছানে? সেইখিনি মই এদিন নেক্সট এটা ভিডিঅ' বনাই ৰাখাম, কিন্তু মই এতিয়া এই সমাধান কৰিবলৈ গৈছোঁ কুৱেশ্যনখিনি। অকল এইখিনি সূত্ৰ তোমাৰ ত্ৰিকোণমিতিৰ কাৰণে এইখিনি সূত্ৰ মুখস্থ ৰাখিবা। এইখিনি সূত্ৰ থকাৰ উপৰি চোৱা, মই এইকেইটা এনেকৈ দেখাইছোঁ এইকাৰণে সূত্ৰ নহয়, এইকেইটা লিংক দেখাইছোঁ। মানে চাইনৰ লগত কাৰ লিংক আছে, চাইনৰ লগত কচেক থিটা লিংক আছে আৰু কচ থিটা লিংক আছে। একেদৰে টেনৰ কাৰ লিংক আছে, কট থিটা আৰু কচেক থিটাৰ, আৰু কচৰ চেক থিটা আৰু চাইন থিটা। বুজিছানে? আৰু এইটো সূত্ৰ টেন থিটা ইকুৱেল কি চাইন থিটা বাই কচ থিটা, এইটো সূত্ৰ। বা ৰিভাৰ্চটো কি কট থিটা ইকুৱেল টু কি কচ থিটা বাই চাইন থিটা। এইকেইটা সূত্ৰ মনত ৰাখিবা, তোমালোকে ত্ৰিকোণমিতিক পাৰিবাই। মনত ৰাখিবলৈ একো কথা নাই। তোমালোকে জানাই চাইনৰ পূৰক কোনো কচ থিটা, একদম চিম্পলি অলপ কুল মাইণ্ডত ভাবিবা কথাবিলাক, এনচাৰটো ওলাবই। হ'বনে? সূত্ৰ মুখস্থ থাকিব। এই কথা হ'ল কি, এইটো SSLC 15 আহিছে মান নিৰ্ণয় কৰা হৈ গ'ল। কৈছে কি 5 cos স্কোৱাৰ 60 ডিগ্ৰী প্লাছ 4 sec স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ 10 স্কোৱাৰ 45 ডিগ্ৰী ডিভাইডেড বাই sec স্কোৱাৰ 30 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰীৰ মান নিৰ্ণয় কৰিবলৈ কৈছে। এইটো 2 নম্বৰ 3 নম্বৰ, এইটো জেনেৰেলি 2 নম্বৰ দিব। বুজি পাইছেনে? মই কোনখিনি কৰিবলৈ গৈছোঁ 2, 3, 4 মাৰ্কৰ কুৱেশ্যনখিনি। 1 নম্বৰ এইখিনিতো আগৰ ভিডিঅ'ত মই কৰিলোৱেই, সেইখিনি চাই ল'বা। হ'বনে? এতিয়া চোৱা কুৱেশ্যনটো এইটো দিছে, তোমালোকে কিবা সূত্ৰত পৰিছে নি আগতে চাই ল'বা, ইয়াৰ মানখিনি চাই ল'বা। প্ৰথমতে 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আছে, তেতিয়াহ'লে সিহঁতৰ মানটো জানা। যদিহে আমাক যদি 70 ডিগ্ৰী দি দিয়ে, নতুবা আমাক কি দিয়ে 25 ডিগ্ৰী দি দিয়ে, সেনেকুৱা মানুহবিলাকতো নাজানা, তেনেহ'লে সেইবিলাক পূৰক কোনো সূত্ৰ এইকেইটা সূত্ৰত কৰিব লাগিব বুলি বুজিলে। যদি এই তালিকাখনত থকা 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী এই তালিকাখনততো আমি চব মানুহখিনি জানোৱেই। এখন জানো নাই, এখন মোৰ ষ্টুডেণ্টে বনাই দিছে, বুজিছা নহয়? আৰু তেওঁলোকক কৈছিলোঁ তোমালোকে যি মন যায় তাকে বনাই আনিব। প্ৰত্যেকে মোৰ ৰুমটো গোটেইখনত এনেকুৱা আৰ্ট পেপাৰ ভৰাই থৈছে, বিভিন্ন ধৰণৰ ছবি আছে। মই কাহিনীত মই গোটেই ৰুমটো দেখাম বাৰু, হ'বনে? চব ষ্টুডেণ্টে বনাইছে দেই। এতিয়া কথা হ'ল কি, এইবিলাকৰ মানবিলাক উলিয়াবলৈ যাওঁতে আমি এইটো কেনেকৈ উলিয়াম এইটো চাই লওঁ, একদম নোজোৰ, কোনো টেনশ্যন নোলোৱাকৈ কৰি যোৱা। হ'বনে? এতিয়া চোৱা কৰোঁ দেই ইয়াৰ মানটো। চোৱাচোন কি আছে, 5 to 5 ভাগে থাকিলে, কচ স্কোৱাৰ আছে, স্কোৱাৰ কথা পাহৰি যোৱা। এতিয়া প্ৰথমতে চাই লোৱা কি কচ 60 ডিগ্ৰী, কচ 60 ডিগ্ৰী, কচ 60 ডিগ্ৰী কি আছিলে √3 বাই নহয় কি আছিলে, কচ 60 ডিগ্ৰী হাফ আছিলে, চাইন 60 ডিগ্ৰী ইকুৱেলটো কি আছিলে √3 বাই 2 আছিলে। তেনেহ'লে তাৰ ৰিভাইজটো কি হ'ব, কচ 60 ডিগ্ৰী ইকুৱেল কি হ'ব হাফ হ'ব। কি হ'ব, মই কচ 60 মান কি পাতিলোঁ হাফ পাতিলোঁ। এখন ইয়াৰ পৰা আহিছে, এই তালিকাখন যে দেখাইছিলোঁ যে এই কচ দেখিছিলা, কচ 60 ডিগ্ৰী ইকুৱেল টু হাফ পাতিছোঁ, সেইখনৰ পৰা পাতিছোঁ মই। এতিয়া চোৱা তাৰ ওপৰত কি আছিলে স্কোৱাৰ আছিলে, সেই স্কোৱাৰটো দি দিয়া, কোনো টেনশ্যন নোহোৱাকৈ স্কোৱাৰ দি দিলা। প্লাছ চিন আছে, প্লাছ চিন পাতিলোঁ, 4 আছে, 4টো ইনটু হৈ আছে, 4 ইনটু দিলোঁ, চেক স্কোৱাৰ 30 ডিগ্ৰী। এতিয়া চোৱা কচৰ বিপৰীত হ'ল কি, কচৰ বিপৰীত হ'ল চেক, অৰ্থাৎ যদি কচ 30 ডিগ্ৰী জানা √3 বাই 2, তেনেহ'লে চেক 30 হওক তাৰ ওলোটাটো 2 বাই √3 কি হ'ব 2 বাই √3 হ'ব। এইটো 2 দেই, 2 হ'লে 2 বাই √3, তাৰ ওপৰত কি আছে স্কোৱাৰ আছে, স্কোৱাৰ দি দিলোঁ, কোনো টেনশ্যন নাই। মাইনাছ চিন দিলোঁ। এতিয়া 1045 আমিতো 1045ৰ মান কি আছিলে
tan θ equal sin θ by cos θ যদি sin θ equal sin θ sin 45 ডিগ্ৰী 1/√2 হয় তেতিয়া cos 45 1/√2 হ'ব তেতিয়া √2 আৰু কেনসেল গলে একে একে থাকিলে 1 গুণ 1 অৰ্থাৎ কি হ'ব tan 45 মানটো কি হ'লগে 1 tan 45 মানে কিমান 1 তালিকাখন চাবা মই এটা নেক্সট ভিডিও বনাই দেখাম দেই তোমালোক কেনেকৈ বনাই হ'বনে তালিকাখন এতিয়া হ'ল tan 45 মানটো কি 1 তাৰ ওপৰত কি আছে স্কোয়াৰ দিলা হৈ গ'ল হ'ল নহ'ল এতিয়া চোৱা sin 30 আৰু cos 30 যদি sin স্কোয়াৰ 30 ডিগ্ৰী প্লাছ cos স্কোয়াৰ 30 ডিগ্ৰী তলত আছে এতিয়া ইয়াৰ মানখিনি পাতিব পাৰোঁ নাপাতিব পাৰোঁ বুজি পাইছা না আমি ইয়াৰ মানটো ডাইৰেক্ট 1 বুলি পাতিব পাৰোঁ কেলে ইয়াত থিতাটো দুইটা একেই আছে এইখিনি অংক কৰিবলৈ যাওঁতে মানে কি হ'ব এইখিনি সূত্ৰ পোৱা নাযায় গতিকে ইয়াৰ মানখিনি পাতিব লাগিব বুজি পালা নহয় এতিয়া sin 30 মান জানো আমি 1/2 কি জানো sin 30 মান জানো 1/2 অৰ্থাৎ হাফ তাৰ ওপৰত কি আছে স্কোয়াৰ আছে স্কোয়াৰ পাতিলো প্লাছ cos 30 আছে cos 30 মান জানো ৰিভাইজ টু অৰ্থাৎ কি √3/2 স্কোয়াৰ আছে বাবে স্কোয়াৰ দিলো নহ'লে নিদিলোহেঁতেন হ'ব এতিয়া চোৱা কি হ'ব 5টো নামি আহিলে হাফ হোল স্কোয়াৰ হৈ আছে কি বুজিলো 1/2 দুটা পোন হৈ আছে 1/2 দুটা পোন গ'লে 1 দুটা পোন কৰিলে একেই হ'ল 1 দুটা পোন কৰিলে 1 হ'ল 2 দুটা পোন কৰিলে কি হ'ল 4 হ'ল নহ'ল প্লাছ চিন আছে প্লাছ চিন দিলোঁ প্লাছ 4 ইনটু কি আছে 2 হোল স্কোয়াৰ হৈ আছে 2 হোল স্কোয়াৰ মানে বুজিলে 2 2 গুণ 4 √3 দুটা পোন কৰিলে কি হ'ব 3 মাইনাছ 1 পাতিলোঁ 1/2 1 দুটা পোন হৈ আছে 1 দুটা পোন কৰিলে একেই হ'ল 2 দুটা পোন কৰিলে কি হ'ল 4 হ'ল চোৱা √3 দুটা পোন কৰিলে কি হ'ব 3 হ'ব 2 দুটা পোন কৰিলে কি হ'ব 4 হ'ব বুজি পালোনে এতিয়া কি হ'ব চোৱাচোন পাছে একৰ লগত কি হৈ আছে পাছে একৰ লগত কোন হৈ আছে 5 গুণ 5 তলত থাকিলে কি 4 পাতিলোঁ হয় নহয় প্লাছ চিন আছে প্লাছ চিন পাতিলোঁ এতিয়া কি হ'ব 4 গুণ কি 16/3 আকৌ কি আহিলে -1 তেনেহ'লে এইটো কি আছে আমাৰ কিতাপ ভগ্নাংশত আছে ভগ্নাংশ অংকবিলাক সদায় কেনেকৈ যোগ কৰে লসাগু সহায়ত যোগ কৰে লসাগু উলিয়াওক তেনেহ'লে চোৱা ইয়াত 4 আছে ইয়াত 4 আছে সৰহকেইটাহে লসাগু লয় গতিকে 4 লসাগু হ'ল কি 4 তোমালোকেতো লসাগু অংক জানা বুলি ভাবিছোঁ মই কাৰণ লসাগু মানে লঘিষ্ঠ একেবাৰে সৰুটো হা মানে সাধাৰণ দুইটাৰে কমন সাধাৰণ মানে কি দুইটাৰে তোমালোকৰ ঘৰত থাকিব লাগিব আমাৰ ঘৰত থাকিব লাগিব উমৈহতীয়া বস্তু মানে গম পালা নহয় 4 আৰু গুণিতক মানে কোন ফল একেবাৰে সৰু গুণিতকটোৱে হ'ল লসাগু 4 আৰু 4 লসাগু 4 ইয়াতে 4 কেইবাৰ গ'ল একেই থাকিলে প্লাছ 4 এবাৰ গ'ল একৰ লগত 3 কোন গ'ল 3 গ'ল বুজি পালোনে তাৰপিছত কণ্টিনিউ দেই এইডোখৰত কৰি দিওঁ মোৰ স্পেচটো কম মানে বুজি পালা নহয় এতিয়া চোৱাচোন কি হ'ব তোমালোকে সমান চিন পাতিবা 5 গুণ কি 5 গুণ 5 চৰি পাতিলোঁ নহয় এই লাইনটো বা আছে এতিয়া কি ল'ম ইয়াৰ তলত কি আছে গোটেইকেইটা লগতে কৰি দিওঁ 4 3 আৰু 1 4 3 আৰু 1 লসাগু কি গোটেইকেইটাৰে উমৈহতীয়া গুণিতক 4 3 গুণ 12 কাৰণ 4 12 খন কৰিব পাৰি আটাইতকৈ সৰু সংখ্যাটো 3ও 12 খন কৰিব পাৰি আৰু 1ও 12 খন কৰিব পাৰি সেইটো সংখ্যা তেনেহ'লে লসাগু 4 3 1 লসাগু কি 12 4 3 1 লসাগু কি 12 এতিয়া কি কৰিবা হৰটো প্ৰথম পূৰ্ণাংশ হৰটোৱে লসাগুটো হৰণ কৰিবা হৰণ কি আছে 4 আছে 4 12 কেইবাৰ গ'ল 3 বাৰ গ'ল সেই 3টো লগে লগে লবৰ লগত ফোন কৰি দিয়া লবৰ লগত কি আছে 5 আছে 3 5 গুণ কি হ'লগে 3 5 গুণ 15 হ'ল 3 5 গুণ কিমান 15 তাৰপৰা যোগ চিন আছে যোগ চিন দিম বুজিলা আকৌ হৰ কি আছে 3 আছে লসাগু হৰণ কৰা একেটা নিয়ম ফ'ল' হ'ব 3 লসাগু হৰণ কৰা 4 বাৰ গ'ল 4 লগত লগে লগে কি কৰা লবটো পূৰণ কৰা কি কৰিছোঁ 3 12 কেইবাৰ গ'ল 4 বাৰ গ'ল সেই 4টো লবৰ লগত পূৰণ হ'ব 4 হুলং কিমান 64 4 হুলং কিমান 64 বিগ চিন আছে বিগ চিন দিলোঁ হয় নহয় এতিয়া হৰ কি আছে 1 আছে 1 12 খন কৰিলে কেইবাৰ গ'ল 12 বাৰ গ'ল 12 লগত লব পূৰণ কৰিলোঁ 12 গ'ল 12 মই একেটা কামে কৰিলোঁ নে কি কৰিলোঁ হৰকেইটা লসাগু উলিয়ালোঁ উলিওৱাৰ পিছত হৰটোৱে লসাগুটোক হৰণ কৰিম
হৰণ কৰি পোৱা উত্তৰটো ল'ব লগত ফোন কৰি বুজি পালোঁ নে সেইটো কথা কৰিলোঁ সেইটো কামেই কৰিছোঁ প্ৰত্যেকটো ভগ্নাংশৰ ক্ষেত্ৰতে একেটা কামেই কৰিছোঁ যে হৰটোৱে লসাগু হৰণ কৰিছোঁ হৰণ কৰি পোৱা উত্তৰটোৰ লগত ল'বটো পূৰণ কৰিছোঁ একেদৰে 3×4 হৈ গ'ল বুজিলোঁ নেক্সট কি হ'ব এই উপকামখিনি কৰোঁ কি হ'ব সহজে কৰা এতিয়া চব 15 আৰু 12 আছে 15 পৰা 12 থাকিলে কিমান 3 লগত 64 যোগ কৰিলে থাকিলে কিমান 67 বাই 12 4 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব একৰ কিবা কাম আছে জানো এতিয়া হৰণ কৰিলেতো একে লৈ গ'ল তেতিয়াহ'লে এনচাৰটো ওলাই থাকিলে 67/12 এইটো হ'ল ইয়াৰ এনচাৰ আমি এতিয়া চাওঁ cos 60 ডিগ্ৰী চোৱা হওঁ cos 60 ডিগ্ৰী কি পালোঁ হাফ পাতিছোঁ sec 30 ডিগ্ৰী sec দেখিছানে sec 30 ডিগ্ৰী 2/√3 পাতিছোঁ হয় নাই tan 45 মান 1 পাতিলোঁ নে তেতিয়াহ'লে এইটোৱে হ'ল আমাৰ নিৰ্ণয় সমাধান গোটেইখিনি মানখিনি সঠিককৈ পাতিছোঁ গতিকে আৰু সমাধান কৰিলোঁ 67/12 এইটোৱে হ'ল ইয়াৰ মান যদি পৰীক্ষাত SLC 59 আহিছে যদি তুমি এনেকৈ কৰিলে 2 নম্বৰ পাবাই বুজি পাইছা না এইটো 2 নম্বৰ দিব বুজি পালা এইটো আমি পাৰিলোঁ বুলি বুজি পালোঁ যদি কিবা বুজা নাই তোমালোকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চাবা যদিহে এনি প্ৰব্লেম মেথছৰ ওপৰত যদি কিবা ডাউট থাকে যিকোনো ওপৰত কমেণ্টত লিখি দিবা সেইটো মই লগে লগে কৰি দেখাই দিম হ'বনে অঁ এতিয়া এই কুৱেশ্যনটো চোৱাচোন যদি চাইন ABC কোণকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুওৱা যে চাইন B+C/2 = cos A/2 এইটো কিতাপৰ কুৱেশ্যন আৰু কিতাপৰ কুৱেশ্যন এইটো কি হ'ব SLC 15ত আহিছে হ'বনে এইটো কেনেকৈ কৰে এইটো তেনেই উজু তোমালোকে অকণমান মন দিলে হ'ল হ'বনে এতিয়া চোৱা আমাক কি কৈছে কি ত্ৰিভুজৰ যেতিয়া নেকি ত্ৰিভুজ বুলি কৈ দিয়াৰ লগে লগে আমাক মনত পৰিলে যে ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি কিমান ABC কি আছিলে ত্ৰিভুজৰ এটা ত্ৰিভুজ দিছে ত্ৰিভুজটোৰ অন্তঃকোণকেইটা ধৰি লোৱা এইটো ত্ৰিভুজ ABC তাৰ অন্তঃকোণ নহয় জানো এই তিনিটা কোণ যোগ কৰিলে কি পায় 180 ডিগ্ৰী পায় সেই অন্তঃকোণ অন্তস্থ কোণৰ হ'ব আমি সেইটো আধাৰতে কাৰ্যত কৰিম হ'বনে এতিয়া চোৱা সলিউশ্যন যে ত্ৰিভুজ ABC এংগুল A প্লাছ এংগুল B প্লাছ C ইকুৱেল কিমান 180 ডিগ্ৰী কাৰণ কেলৈ পাওঁ যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কি ত্ৰিভুজৰ সমষ্টি মানে যোগফল তিনি কোণৰ সমষ্টি সমান কিমান ডিগ্ৰী 180 ডিগ্ৰী আমি এইটো আধাৰত কৰিম হ'বনে চাবা দেই তেনেকুৱা এটা লিংক সূত্ৰত আহিব চাবাচোন এতিয়া চোৱা আমাক কৈছে কি কুৱেশ্যনটোত B+C/2 লেখাবলৈ কৈছে B+C লেফ্ট চাইডে থাকিব লাগিব ৰাইট চাইডে থাকিব লাগিব A বুজি পালানে তেনেহ'লে কেলৈ কৰোঁ কি কৰোঁ B+C টো এখন থৈ দিলোঁ A টো ইফাল লৈ গ'লোঁ কি হ'ব 180 ডিগ্ৰী ইয়াত প্লাছ হৈ আছে ইফাল নিলে কি হ'ব মাইনাছ প্ৰব্লেম আছে জানো নাই নহয় চোৱা হ'ব প্ৰশ্নটো যিটো কৈছোঁ আমি প্ৰশ্নমতে সজাই লওঁ আকৌ সেইটোৱে কথা ইয়াত চোৱা B+C বুলি কৈছে না সেই B+C ৰাখি দিলোঁ তাৰপৰা A টো ইফাল লৈ গ'ল হৈ গ'ল এতিয়া কি লওঁ উভয় পক্ষতে 2ৰে হৰণ কৰি দিওঁ কি কৰি দিওঁ কাৰণ ইয়াত 2ৰে হৰণ কৰি দিছোঁ চোৱা মই সেই উভয় পক্ষতে 2ৰে হৰণ কৰিলোঁ এতিয়া চোৱা B+C/2 উভয় পক্ষ 2ৰে হৰণ কৰি দিলোঁ ইয়াকো 2ৰে হৰণ কৰিব লাগিব ইয়াকো কি 2ৰে হৰণ কৰিব লাগিব মানে কি কৰিলোঁ উভয় পক্ষতে তোমালোকে পৰীক্ষা লিখি দিব নালাগে তোমালোকক বুজিবৰ কাৰণে মই লিখি দিছোঁ যে উভয় পক্ষত কি কৰিলোঁ 2ৰে হৰণ কৰিলোঁ কি কৰিলোঁ 2ৰে হৰণ কৰিলোঁ হ'ব বুজি পাবৰ কাৰণে লিখি দিলোঁ এতিয়া চোৱা হৰণ কৰোঁচোন কি পাম চাওঁ এইটোতো হৰণ কৰিব নোৱাৰি B+C/2 এইটো একে থাকিলে হয় নহয় কিন্তু 2ৰে 180 হৰণ কৰিব পাৰি নহয় 2ৰে 100 হৰণ কৰিলে কি হ'ব 90 হ'ব 180 ডিগ্ৰী হয় নাই আৰু 2ৰে হৰণ কৰিব নোৱাৰি গতিকে A/2 লিখি দিলোঁ হ'বনে মাইনাছ চিন আছে বাবে মাইনাছ চিন দিলোঁ এনেকৈ বুজি পালোঁ নেক্সট আমি কি কৰিম চোৱা মোৰ স্পেচটো কম আছে গতিকে মই এইডোখৰকে মোহাৰি দিওঁ এতিয়া চোৱা তো বুজি পালোঁ এতিয়া কি হৈছে চাৰিফালে কি চাইন আছে তেতিয়াহ'লে মই কি কৰি লওঁ উভয় পক্ষতে আকৌ চাইন লওঁ অকল ইয়াত ল'ব লাগে এতিয়া চোৱা মই উভয় পক্ষ ল'বলগীয়া কেলৈ হৈছে
মানে চোৱা আমি কোনো এটা অংক বনাব নোৱাৰোঁ, পৰীক্ষাত যিটো প্ৰশ্ন দিব আমি সেইটোকে সমাধান কৰিব লাগিব। গতিকে আমি যদি দুইটা পক্ষতে যদি সমানে পূৰণ কৰি দিওঁ তেনেহ'লে দুইটা পক্ষত কেঞ্চেল নাযাব জানো, যে এইটো পক্ষৰ পৰা এইটো পক্ষলৈ আনিলে কি হ'ব, পূৰণ হ'লে হৰণ হ'ব, হৰণ হ'লে পূৰণ হ'ব, বা যোগ হ'লে বিয়োগ হ'ব, বিয়োগ হ'লে যোগ হ'ব। তেতিয়াহ'লে সেই যোগ বিয়োগ কৰিলে কেঞ্চেল হৈ যাব, ৰিজাল্টটো 0 হ'বগৈ। গতিকে সেইবাবে কৰিলে উভয় পক্ষতে কৰিব লাগিব। কোনো এটা পক্ষত কিন্তু যোগ বা বিয়োগ কৰিব, কোনো এটা সংখ্যা এড কৰিব বা নোৱাৰিব, হ'বনে? এতিয়া কি লওঁ, উভয় পক্ষতে মই চাইন লওঁ। তেতিয়াহ'লে চাইন এই কেনে কৈছোঁ, উভয় পক্ষত কি লওঁ, মই চাইন লওঁ। চাইন কি পালোঁ, b + c/2। উভয় পক্ষত লোৱাৰ লগে লগে ইয়াতো ল'ব লাগিব, ইয়াতো ল'লোঁ। চাইন কি হ'ব 90 ডিগ্ৰী মাইনাছ a/2। চ' উভয় পক্ষতে চাইন ল'লোঁনে? কি ল'লোঁ, ইয়াতো লিখি দিব পাৰা কি উভয় পক্ষতে চাইন লৈ হ'ব। এতিয়া চোৱা চাইন b + c/2 এইটো একোৱে কৰিবলৈ নোৱাৰি, কিন্তু ইয়াত আকৌ পাৰি। চোৱা ইয়াত চাইন 90 মাইনাছ a/2 এইটোক মই গোটেইটোকে থিতা বুলি ভাবিলোঁ। কি ভাবিলোঁ, থিতা বুলি ভাবি ল'লোঁ, কিন্তু মই বহাই দিব নোৱাৰিম, ভাবিলোঁ হ'বনে, ভাবি লৈছোঁ এইটো থিতা বুলি। তেনেহ'লে চোৱা কিবা লিংক আহিছে নেকি, সূত্ৰত আহিছে নেকি? চোৱা প্ৰথম লিংকটো আহিলে চাইন 90 মাইনাছ থিতা ইকুৱেল টু কি কছ থিতা, ইকুৱেল কি কছ থিতা। থিতা ঠাইত কোন বহিব, a/2 বহিব। সেইটো বহাই দিওঁ আকৌ, কি বহিব a/2 হ'ব নাই? তেতিয়াহ'লে কি হ'ব, চাইন b + c/2 ইকুৱেল কি চাইন 90 মাইনাছ থিতা ইকুৱেল টু কি কছ থিতা। কছ থিতা, থিতা ঠাইত কোন আছে, a/2। তেনেহ'লে বুজি পালানে? এনচাৰ ওলালে নাচোৱা, ওলালে। এইটো উলিয়াবলৈ কৈছে নাই, এইটো ওলালে নে? কি হ'ল দেখুওৱা হ'ল, বুজি পালোঁ নাই? কিমান উজু দেখিছানে? সেইকাৰণে অকণমান মন দিবা, অকণমান মন দিলে এনচাৰটো পাৰিবা। তোমালোকে পৰীক্ষাত কোনো ভয় নাখাবা, এনচাৰটো পাৰিবাই, হ'বনে? তেতিয়াহ'লে এইটো পাৰিবা বুজি পালোঁ আমি। এতিয়া নেক্সটটো চোৱা, এইটো SLC 15তে আহিছিলে দেই। চোৱা 3 নম্বৰত প্ৰমাণ কৰা যে চাইন a + কচেক a হোল স্কোৱাৰ, এইটো কি স্কোৱাৰ, ইকুৱেল প্লাছ কছ a + sec a হোল স্কোৱাৰ ইকুৱেল 7 + tan স্কোৱাৰ a + cot স্কোৱাৰ a বুলি দেখুৱাব লাগে। মানে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড বুলি প্ৰমাণ কৰিব লাগে। তেনেহ'লে আমি আগতে লেফ্ট হেণ্ড ছাইডটো লৈ লওঁ। চাবাচোন দেই, তোমালোকে অকল ত্ৰিকোণমিতিক সূত্ৰ বহাবি, অকল এইখিনি সূত্ৰ, এইখিনি মই যিখিনি সূত্ৰ লিখি দিলোঁ, তোমালোকে যদি মুখস্থ কৰাৰ অনুসাৰে ত্ৰিকোণমিতি তোমালোকে বাহ পাবা, বুজিলা নাই? এতিয়া চোৱা, এতিয়া কি হ'ব, এতিয়া চোৱা মই প্ৰথমতে সলিউশ্যন কৰিবলৈ গৈছোঁ, লেফ্ট হেণ্ড ছাইড লৈছোঁ। কি লৈছোঁ মই, লেফ্ট হেণ্ড ছাইড। চোৱা কি কৈছে, চাইন a + কচেক a হোল স্কোৱাৰ প্লাছ কছ a + sec a হোল স্কোৱাৰ, হয় নহয়? এতিয়া কি কৰোঁ কোৱা, ইয়াক আমি চোৱা জেনেৰেলি অংকটো উলিয়াবগৈ লাগে, হাত উলিয়াবগৈ লাগে। তেনেহ'লে অংকটো গোটেই মান যিমান 1 1 1 য'ত পাম 1, সেই গোটেই 1বিলাক বহাই ল'ব লাগিব, তেতিয়াহে আমি পামগৈ। চাবা দেই কেনেকৈ পাম, চোৱা তোমালোকে চাবা, অলপ মন দিবা। কিন্তু এতিয়া চোৱা, আমি জানো, আমি সৰুৰ পৰাই পঢ়ি আছোঁ, ক্লাছ 8 7ৰ পৰা পঢ়ি আছিলোঁ যে a + b হোল স্কোৱাৰ সূত্ৰটো জানো। এই সূত্ৰটো এইটোক মই a বুলি ভাবোঁ, আৰু এইটো কি ভাবোঁ, মই b বুলি ভাবোঁ। a + b হোল স্কোৱাৰ ইকুৱেল কি a² + 2ab + b²। সেইটো সূত্ৰত কৰোঁ। a স্কোৱাৰ, a ঠাইত চাইন a আছে, a স্কোৱাৰ + 2ab, হয় নহয়? b লিখিলোঁ, b ঠাইত কচেকে আছে, প্লাছ কি b স্কোৱাৰ কচেক স্কোৱাৰ a, পাৰিলোঁ তো এইডোখৰলৈকে থাকিলে। নেক্সট আহিলে কি কছ a + sec a হোল স্কোৱাৰ, এইটো a + b হোল স্কোৱাৰ ইকুৱেল, মোৰ স্পেচ নাই মই ইয়াত লিখিছোঁ, কি হ'ব a স্কোৱাৰ + twice a * b প্লাছ কি b স্কোৱাৰ, এইটো এই ব্ৰেকেট, হ'বনে? দি দিছোঁ। এতিয়া চোৱা, আমি ক'ত কৰিব পাৰোঁ, এই ব্ৰেকেটটো লাহেকৈ উঠাবলৈ চেষ্টা কৰোঁ দেই।
সাইন স্কোৱাৰ এ প্লাছ এতিয়া চোৱা এই সূত্ৰটো পৰিলে সাইন এ ইনটু কচেক এ, এইটো দুটা ৰিভাইজ হয়, সাইন এ ৰিভাইজ কচেকে, কচেকে ৰিভাইজ সাইন হয়, ৰিভাইজ মানে ওলোটাটো কথা কৈছোঁ। তেনেহ'লে মই লিখি দিছোঁ চোৱা সাইন এ টাইমছ থিতা, থিতা ঠাইত এও থাকিব পাৰে, থিতা বা এ কোনো প্ৰব্লেম নাই, তোমালোকে থিতাও থাকিব পাৰে কেতিয়াবা এও থাকিব পাৰে, কিন্তু সূত্ৰ সদায় একেটাই। সাইন থিতা ইনটু কচেক থিতা ইকুৱেল টু কি 1, ৰিভাইজৰ লগত ৰিভাইজ পইণ্ট কৰিলে কি হ'ব এনেকুৱা কথা মানে যে 1 এইটো যে সাইন থিতা যেনিবা আছে নাই, এইটো আছে কি কচেক থিতা আছে নাই, তাক আমি এনেকৈ লিখিব পাৰোঁ নাই সাইন থিতা 1 বাই কচেক থিতা ইকুৱেল টু কি 1 বাই সাইন থিতা লিখিব পাৰোঁ। কচেক থিতা ইকুৱেল 1 বাই সাইন থিতা নহয় জানো, তেন্তে সাইন থিতা কেনেকৈ থাকিলে কি 1। আমি এইবিলাক এটা ষ্টেপ ছুটি কৰোঁ, ছুটি কৰিবলৈ যাওঁতে ডাইৰেক্ট আমি লিখি দিওঁ কি সাইন থিতা ইনটু কচেক থিতা ইকুৱেল টু 1। এতিয়া চোৱা 2টো থাকিলে আৰু 2 দশমান পূৰণ কৰিলে কি হ'বগৈ 1 হ'ব, বুজি পালোঁ। প্লাছ কি কচেক স্কোৱাৰ থিতা, কচেক স্কোৱাৰ থিতা, ইয়াৰ কোন চিন ব্ৰেকেটটো উঠাওঁ, ব্ৰেকেটটো উঠাবলৈ গ'লে কি হ'ব, ইয়াত প্লাছ চিন আছিলে দেই, আছিলে কি হ'ব সেই প্লাছ চিনে পন হ'ব, পন চিন কি প্লাছ চিনে পন কৰিলে ব্ৰেকেটটো উঠাবলৈ যাওঁতে প্লাছ চিনে পন কৰিলেতো একেটাই হয়, খালি মাইনাছ চিহ্ন দিলেহে ওলোটা হয়, গতিকে প্লাছ চিনে পন কৰিলে প্লাছেই হ'ব। এইটো কি হ'ব ব্ৰেকেটটো উঠি গ'ল, কচ স্কোৱাৰ এ, এইটো কচ স্কোৱাৰ এ, এইটো চোৱা আকৌ ৰিভাইজ, কচৰ ৰিভাইজ কি চেক, কচৰ ৰিভাইজ কি চেক, তাৰ মানটো কি 1, তেনেহ'লে থাকিলে 2, এইটো 2 থাকিলে প্লাছ কি 2 ইনটু 1, এই দশমান কি হ'ল, এই 2 দশমান কি হ'লগৈ 1 হ'ল, এই দুটা ফোন কৰিলে ৰিভাইজত ফোন কৰিলে সদায় 1 হয়, 2 এগুণ 2 হ'ল, প্লাছ কি থাকিলে চেক স্কোৱাৰ এ। এতিয়া আমি প্ৰশ্নটো বিচাৰি পাইছোঁ নে চাওঁ, হ'বনে। এতিয়া চোৱা সাইন স্কোৱাৰ এ লিখিলোঁ, 2 লিখিলোঁ, সাইনে কচেকে মান 1 হয় নহয়, পাতিলোঁ, প্লাছ কচেক স্কোৱাৰ এ, কচেক স্কোৱাৰ লিখিলোঁ, এ দেই মই থিতা লিখি পালোঁ, কি হ'ব এ, হ'বনে। প্লাছ নে পইণ্ট কৰিলেতো একেটাই হ'ব, কচ স্কোৱাৰ লিখিলোঁ, প্লাছ এইটো ৰিভাইজ পইণ্ট কৰিলে 1 হ'ব, 1 লিখিলোঁ হয় নহয়, লিখিলোঁ প্লাছ কি চেক স্কোৱাৰ, গোটেইকেইটা পদ লিখিলোঁ। এতিয়া চোৱা মই এই সাইন স্কোৱাৰ লগত কাৰোবাৰ লিংক আছে নেকি, সাইন স্কোৱাৰ লগত এই কচ স্কোৱাৰ তাৰ মান লিংক আছে, তাৰ মান কি আছে সাইনৰ লগত কচৰ লিংক আছে, চোৱাচোন সাইন স্কোৱাৰ আৰু কচ স্কোৱাৰ থিতা প্লাছ যোগ কৰিলে 1 হয়, সেই মানটো পাতি দিবলৈ চেষ্টা কৰোঁ। এতিয়া সেইকেইটা লগতে লিখোঁ সাইন স্কোৱাৰ এ, এইটো ইয়াত লৈ গুচি আহিলোঁ, প্ৰব্লেম নাই, কচ স্কোৱাৰ এ, তাক এনেই ব্ৰেকেট দি দিছোঁ মই সুবিধাৰ কাৰণে। এতিয়া চোৱা প্লাছ 2 এগুণ 2, আকৌ 2 এগুণ 2, সেইকেইটা লগতে লিখিলোঁ, তাৰপৰা কচেক স্কোৱাৰ সেইটো লগতে লিখোঁ, কচেক হয় নাই, কচেক স্কোৱাৰ এ প্লাছ কি চেক স্কোৱাৰ এ, চব লিখিলোঁ না চোৱা, এইকেইটা আমি লগতে লিখিছোঁ না চোৱা, সাইন স্কোৱাৰ এ প্লাছ কচ স্কোৱাৰ এ লগতে লিখিলোঁ, 2 এগুণ 2, এই 2 এগুণ 2 ইয়াত লৈ গুচি আহিলোঁ, কচেক স্কোৱাৰ এইটো লিখিলোঁ, চব স্কোৱাৰ লিখিলোঁ, চব লিখিলোঁ না চোৱা, 1 2 3 4 5 6টা পদ, এটা পদ 2টা পদ 3টা পদ 4টা পদ 5টা পদ 6টা পদ, চব লিখিলোঁ। গতিকে এই দশমান পাতি দিওঁ, এই দশমান কি হ'ব 1 হ'ব হয় নহয়, চোৱাচোন 1 প্লাছ 2 আছে, এইটো 2 আছে, প্লাছ আকৌ কচেক স্কোৱাৰ মানটো পাতি দিম, চোৱা কচেক স্কোৱাৰ মানুহ আকৌ জানো, এইটো মান জানো কি কচেক স্কোৱাৰ থিতা ইকুৱেল টু চেক স্কোৱাৰ কট স্কোৱাৰ থিতা প্লাছ 1, হ'বনে, মই দেখাম এতিয়া ৰ'বা। এতিয়া চোৱা কচেক স্কোৱাৰ থিতা তোমালোকক মই এইটো সূত্ৰ দেখিছা নাই, এইটো সূত্ৰটোক মই এনেদৰে বহলাই লিখিব নোৱাৰোঁ নেকি, চোৱাচোন এইডোখৰতে মই লিখি দিছোঁ দেই, এইডোখৰটোত মই লিখি ল'লা বুলি বুজিলোঁ। এতিয়া চোৱা এই সূত্ৰটোক মই অলপ বহলাই লিখোঁ, এই সূত্ৰটো চোৱা মই তোমালোকে লিখি ল'ব নালাগে পৰীক্ষাত, কট স্কোৱাৰ থিতা মাইনাছ কি কচেক স্কোৱাৰ থিতা ইকুৱেল টু 1, মই যদি এইফালে কট স্কোৱাৰ থিতা থৈ দিওঁ, ইফালে গ'লে কি হ'ব মাইনাছ আছে, ইফালে নিলে কি হ'ব প্লাছ নহ'ব জানো, কি হ'বগৈ কচেক স্কোৱাৰ থিতা হ'বগৈ। তেনেহ'লে কচেকটো থৈ দিলোঁ, কচেক স্কোৱাৰ থিতা ইকুৱেল টু 1 প্লাছ কট স্কোৱাৰ থিতা হ'ব লাগিছিল, এইটো কচেকটো আগতহে মাইনাছ হ'ব লাগিছিল, এইটো হ'ব লাগিছিল কচেক স্কোৱাৰ থিতা মাইনাছ কট স্কোৱাৰ থিতা ইকুৱেল টু 1 হ'ব লাগিছিল, বুজি পাইছেনে, এইটো হ'ব লাগিছিলে, হ'ব এইফালে আনিলে মাইনাছ হৈ গ'ল।
হ'লনে? এতিয়া চোৱা এই সূত্ৰটোকে মই অলপ বহলাই লিখিছোঁ। কি লিখিছোঁ যে কট এইটো কি কচেক স্কোৱাৰ থিটা, এইটো কি কচেক স্কোৱাৰ থিটা, চৰি দেই, কচেক স্কোৱাৰ থিটা মাইনাছ কট স্কোৱাৰ থিটা ইকুৱেল টু 1। এতিয়া চোৱা এই কচেকটো মই থৈ দিলোঁ এইফালে, পক্ষান্ত কৰিলে এইফালে কি হ'ব 1 প্লাছ কি হ'বগৈ কট স্কোৱাৰ থিটা নহ'ব জানো? হ'ব নহ'ব? হ'বনে? কি হ'ব মাইনাছডাল কি হ'বগৈ এইফালে নিলে কি হ'বগৈ প্লাছ হ'ব 1 প্লাছ কট স্কোৱাৰ থিটা হ'বগৈ, 1 প্লাছ কি হ'বগৈ কট স্কোৱাৰ থিটা হ'বগৈ। বুজিলানে কি হ'বগৈ? এইটো মাইনাছ যে আছে এইফালে নিলে কি হ'ব প্লাছ হ'বগৈ। তেতিয়াহ'লে আমি কি লিখোঁ সেই কচেক থিটামান কি লিখোঁ 1 প্লাছ কট স্কোৱাৰ থিটা হ'বগৈ। একেদৰে চেক স্কোৱাৰ থিটামান কি হ'ব চোৱাচোন বাৰু, চেক স্কোৱাৰ থিটামান কি হ'ব কি হ'ব ইফালে গ'লে কি হ'বগৈ এই মই আগৰ এই দুটা সূত্ৰ মই ভুলকৈ লিখিলোঁ, চৰি দেই। এইটো মই কি চেকটো আগত থাকিব লাগিছে টেনটো পিছত থাকিব লাগিছে, মই দুইটা সূত্ৰ অলপ ভুলকৈ খেলিমেলিকৈ লিখিলোঁ। ভুল নহয় চিনৰ খেলিমেলি হৈ আছে, বুজি পাইছ? এতিয়া চোৱা কি হ'বগৈ আমাৰ সূত্ৰটো আছিলে কি চেক স্কোৱাৰ থিটা হয় নাই ইকুৱেল টু হ'ব 1 প্লাছ টেন স্কোৱাৰ থিটা, এইটো সূত্ৰ বুজি পালা নহয়? এতিয়া আমাৰ পাজলটো সেইটো হৈ গ'ল, চেক স্কোৱাৰ থিটা ইকুৱেল 1 প্লাছ টেন স্কোৱাৰ থিটা। তেতিয়াহ'লে চেক স্কোৱাৰ থিটা ইকুৱেল লিখি দিওঁ, তোমালোকে চাই ল'বা 1 প্লাছ টেন স্কোৱাৰ থিটা। এইখিনি সূত্ৰ কিন্তু তুমি এনেকৈ সজাই পৰাই লিখিবা দেই ভালকৈ। এতিয়া চোৱা মই এইটো যোগ কৰিলোঁ, 2 4 1 কিমান হ'ব 5 হ'ব, এই ব্ৰেকেটটো উঠাই দিওঁ 1 প্লাছ কি হ'বগৈ কট স্কোৱাৰ থিটা হ'বগৈ, আকৌ 1 প্লাছ টেন স্কোৱাৰ থিটা ইকুৱেল কি হ'ব ব্ৰেকেটটো উঠালে এইটোৱে হ'ব, হ'বনে? তেতিয়াহ'লে কি হ'ব চোৱা সংখ্যাকেইটা লগতে যোগ কৰা, 5 1 6 6 1 কি 7 হয় নহয় প্লাছ কি কট স্কোৱাৰ থিটা থাকিলে এ থাকিলে থিটা ধৰা লিখি এ হ'ব লাগে দেই, এইবোৰ এ সূত্ৰৰ নামতে মোৰ ভুল হৈ গৈছিলে দেই, এইটো চব এ, এইটো কি এ হ'ব। এতিয়া চোৱা কট স্কোৱাৰ প্লাছ কি থাকিলে এইটো যোগেই কৰিলোঁ 1 1 1 1 2 5 2 7 কট স্কোৱাৰ প্লাছ কি হ'লগৈ টেন স্কোৱাৰ এ হ'লগৈ। তেনেহ'লে ওলালে নাই চোৱা, ওলালে নাই ইকুৱেল টু কি ৰাইট হেণ্ড চাইড। তোমালোকৰ তলত সমানচিন পাতি যাবা দেখুওৱা, বুজি পালোঁনে? সূত্ৰটো সেইটো ভুল হৈছিলে, চৰি। এতিয়া চোৱা সেইকাৰণে সেই সূত্ৰটো মানে কেতিয়াবা আমাৰো ভুল হৈ যায়, দেখিছানে? মই এইটো কোনো নোহোৱা নিচিনাকৈ সূত্ৰটো লিখি দিলোঁ, কিন্তু চিনৰ যে খেলিমেলি হৈছে মই এইটো ধ্যান নিদিলোঁ, বুজি পালা নহয়? সেইকাৰণে চিনৰ খেলিমেলি হ'লে বৰ ডাঙৰ কথা, বুজি পাইছানে? তে মোৰ ভুলটো দেখিলা? এতিয়া চোৱা হয়, এতিয়া চাইন এ বুলি ক'বলৈ গৈছোঁ, চাইন এ বুলি কি কৈছে যদি চাইন এ ইকুৱেল 3/4 হয় তেনেহ'লে কচে টেনে কটে আৰু চেকে উলিওৱা। এইটো SLC 16ত আহিছিলে আৰু 19ত আহিছিলে, 19 চনত আহিছিলে। এতিয়া চোৱা তোমালোকে যেতিয়া নেকি মই কৈছোঁ ত্ৰিকোণমিতি সদায় এটা সমকোণী ত্ৰিভুজৰ পৰা উৎপন্ন হৈছিলে, তেতিয়াহ'লে সমকোণী ত্ৰিভুজটো আঁকি ল'ব লাগিব। আঁকি ল'লোঁ এটা সমকোণী ত্ৰিভুজ অঁকা হ'ল, এইটো কোণ কি সদায় 90 ডিগ্ৰী হ'ব লাগিব। তেনেহ'লে এ বুলি কৈছে নহয়, এটো যিকোনো এটা সূক্ষ্মকোণ দিব লাগিব, ইয়াত দিব লাগিব নতুবা ইয়াত দিব পাৰিবা, বুজি পাইছা নহয়? কিন্তু ইয়াত দিব নোৱাৰিবা এই কাৰণে যাতে আমাৰ এই থিতা কোণটো কি বুলি কৈছে থিতা কোণটো এ বুলি কৈছে। থিতা কোণটো যদি এ হয় লগে লগে তাৰ সেই সমকোণটো বাদে বাকী যিকোনো এটা সূক্ষ্মকোণ হ'ব, বুজি পাইছানে? এতিয়া হ'ল কি মই এটো ইয়াত দিছোঁ, ABC নামৰ এটা ত্ৰিভুজ লৈ ল'লোঁ, হ'বনে? ধৰা হ'ল এইখিনি আমি ধৰি ল'ব লাগিব দেই। চলিউশ্যন সদায় ত্ৰিকোণমিতি বুলি ক'লে এটা সমকোণ ত্ৰিভুজে আহিব, মনত ৰাখিবা। কিন্তু ধৰা হ'ল ত্ৰিভুজ ABC কি এংগুল বিটো কি ধৰিলোঁ 90 ডিগ্ৰী ধৰি ল'লোঁ, হয় নহয়? তেতিয়াহ'লে দিয়া আছে কি দিয়া আছে কি দিয়া আছে চাইন এ ইকুৱেল কি 3/4 হয় নহয়? এতিয়া তোমালোকে লগে লগে জানিব লাগিব এ কোণৰ ওপৰত চব নিৰ্ভৰ কৰিব লাগিব, কিহৰ ওপৰত এ কোণটোৰ ওপৰত নিৰ্ভৰ, এতিয়া থিতা কোণটো হ'ল এ কোণ, এ কোণৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। চাবা দেই এতিয়া চাইনৰ ৰেচিঅ'টো কি আহিলে কি আছিলে লম্ব বাই অতিভুজ আছিলে, অৰ্থাৎ এ কোণৰ লম্ব কোণডাল সদায় এ যিটো থিতা কোণ দিয়া থাকিব সেই কোণটোৰ বিপৰীত বাহুডালক আমি সদায় লম্ব বুলি ভাবিম, আৰু
অতিভুজডাল অতিভুজে সদায় 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল হয় কি য'ত 90 ডিগ্ৰী আছে সেইডাল সদায় বিপৰীত বাহুডাল সদায় অতিভুজ আৰু এ কোণৰ বিপৰীত বাহুডাল সদায় লম্ব আৰু এ কোণৰ গাতে গাত লাগি থকা সদায় কি ভূমি বা ইংৰাজীত বেজ বুলি কোৱা হয় বুজিলানে কি বুলি ক'লোঁ মই যে 90 ডিগ্ৰীৰ বিপৰীত যিটো সমকোণ ত্ৰিভুজৰ 90 ডিগ্ৰীৰ বিপৰীত বাহুডালক সদায় আমি অতিভুজ বুলি ক'ম আৰু যিটো থিতা কোণ দিয়া থাকিব থিতা কোণৰ পৰা দূৰত থকা বাহুডাল বিপৰীতমুখী থকা বাহুডাল সদায় লম্ব হ'ব আৰু গাতে গাত লাগি থকাডাল সদায় সন্নিহিত বাহু বা ভূমি হ'বনে সেই কথা মন দিবা এটা সাইনৰ ৰেচিঅ'টো মনত ৰাখি আছে না কি লম্ব বাই ভূমি তাহলে এ কোণৰ লম্ব কোণ BC বাই অতিভুজ কোণ AC মান কিমান 3/4 তাৰ মানটো কি k ধৰি দিয়া হ'বনে ধৰা হ'লে এতিয়া চোৱা কি হ'ব এটাকে কি হ'ব BC ইকুৱেল কি হ'ব BC ইকুৱেল 3k হ'ব আৰু AC ইকুৱেল কি হ'ব 4k তে AC ইকুৱেল কি হ'লগে 4k আৰু AC ইকুৱেল কি BC ইকুৱেল 3k BC কি 3k এতিয়া আমি নাজানো কি AB তে AB উলিয়াই ল'ব লাগিব AB সদায় কি পাইথাগোৰাছৰ সূত্ৰ অনুসৰি বা উপপাদ্য অনুসৰি আহিব মানে কি সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত কি সমকোণ ত্ৰিভুজ হোৱাৰ লগে লগে পাইথাগোৰাছৰ সূত্ৰ আহিব বুলি মনত ধৰি ল'বা তেনেহ'লে চোৱা আমি জানো সমকোণী ত্ৰিভুজৰ আটাইতকৈ বৃহত্তম বাহুডালে হ'ল কি অতিভুজ তুমি এতিয়া ডাঙৰডালেই জানা তেতিয়া সৰুকেইডাল নাজানা সৰু এডালটো জানা এডালহে নাজানা তেনেহ'লে সৰুকেইডাল উলিয়াবলৈ হ'লে সদায় ডাঙৰডালৰ পৰা সৰুডালৰ বৰ্গ বিকল্পটোৱে হ'ল কি সৰুডাল তেতিয়াহ'লে ডাঙৰডাল এটাকে কি হ'ব এটাকে AB ইকুৱেল √, আমাৰ পাইথাগোৰাছৰ সূত্ৰটো মই পিছত বুজাই দিম এতিয়া হ'ল কি AC স্কোৱাৰ বাই কি হ'ব BC স্কোৱাৰ আমি কাৰণ এইটো সূত্ৰক আমি প্ৰয়োগ কৰিব নালাগে আমি মেইন বেছ কৰিব লাগিব কিহত বেছিকৈ ধ্যান দিব লাগিব কছে টেনে কটে এইকেইটাৰ ওপৰতে ধ্যান দিব লাগিব গতিকে আমি নাজানো কি চুটি বাহুডাল নাজানো চুটি বাহু উলিয়াবলৈ হ'লে সদায় কি কৰিবা ডাঙৰ বাহুডালৰ পৰা যিকোনো এডাল চুটি বাহু উলিয়াবলৈ হ'লে সদায় ডাঙৰ বাহুডালৰ পৰা চুটি বাহুডালৰ বৰ্গটো বিয়োগ কৰি দিবা দুইটা বৰ্গ বিয়োগ হ'ল আৰু কি ল'বা বৰ্গমূল ল'বা হৈ গ'ল এতিয়া চোৱা AC বৰ্গমূল কিমান 4k তারপর স্কোয়ার আছে স্কোয়ার দিল মাইনাস BC মান কি ঠিক है হোল স্কোয়ার বুঝি পালো না তার পিছত রে এতিয়া কি হ'ব 4k মানে কি বুজিলো 4 4 গুণ 16k স্কোয়ার মাইনাস কি ঠিক মানে কি 9k স্কোয়ার এতিয়া 16 পানৰ গলে থাকিলে কিমান 8k স্কোয়ার এতিয়া জানো আমি 7 বৰ্গমূল নাজানো গতিকে √7 হৈ থাকিলে k স্কোয়ার বৰ্গমূল জানো কি k স্কোয়ার বৰ্গমূল k কিন্তু 7 বৰ্গমূল নাই গতিকে √7 তেনে আনসাৰটো পাৰিলবে চোৱা আনসাৰ খতম এটা আনসাৰ আৰু 1 মিনিটৰ কাম 1 মিনিটৰ কাম হ'লে এগিন পাতি লবা নেক্সট কি আমি কৰিম এতিয়া এখিনি আমাৰ এই তিনটা বাহু জনা লগে আনসাৰ খতম এতিয়া চোৱা কি হ'ব এটাকে কি উলিয়াব লাগে কছে এ গুণক বেছ কৰিছে এক কাক বেছ কৰিছে ধ্যান দিবা সদায় এই থিতা কোণটো ধ্যান দিবা সবতে এ আছে সবতে কি আছে এ আছে তেনেহ'লে আকৌ এ কে বেছ কৰিব লাগিব তাৰ পৰা ভিত্তি কৰি আমি বাকিবিলাক ৰেচিঅ উলিয়াম এটা কছৰ আছিলে কি ভূমি বাই অতিভুজ ভূমি মানে কি বা সন্নিহিত এ কোণ সন্নিহিত আহিলে মই কৈছোঁ কি বিপৰীত বাহুডাল লম্ব বুলি কোৱা হয় সন্নিহিত বুলি ক'লে কি হ'ব সদায় গাতে গাত লাগি থকা AB বাই কি হ'ব AC AB মান কিমান √7k AC মান কি 4k k কেনসেল গ'ল থাকিলে কি √7/4 তাও কি উলিয়াবলৈ কৈছে তেনে মান জানো কি লম্ব বাই ভূমি লম্ব কোণ হ'ল এ কোণৰ লম্ব কি BC বা ভূমি কোণ AB BC মান কিমান 3k ইয়াৰ মান কিমান √7k k কেনসেল থাকিলে কি 3/√7 তেনে ওলালে কটে হ'ল কা ইয়াৰ ৰিভাইজটো আছিলে টেনৰ ৰিভাইজ কি AB বাই BC AB মান কিমান √7k BC মান কি 3k k কেনসেল কি √7/3 আৰু কি লিখিবলৈ কৈছে ck মান কিমান কছৰ বিপৰীত আছিলে কি অতিভুজ বাই কি হ'ব অতিভুজ বা সন্নিহিত হ'ব অতিভুজ কোন হ'ব AC সন্নিহিত বাহু কোন AB হয় সন্নিহিত মানে গাতে গাত লাগি থকা বাহু অতিভুজ সদায় এডালেই সদায় অতিভুজ সদায় একে থাকিব AC মান কিমান 4k
এ বি মান কিমান √7 কে কেঞ্চেল থাকিলে কি 4/√7 এটা 4/√7 কিমান উজু হয়নে তেতিয়াহ'লে পৰীক্ষাত আহিলে চাই নাব পাই গ'লোঁ কিমান উজু হয়নে নেক্সট ভিডিঅ'কেইটা মই নেক্সট সময় পালে দিম তোমালোকে মই কণ্টিনিউ দিবলৈ চেষ্টা কৰিম তোমালোকে কিন্তু চাই থাকিবা বুজি নাপালে কিন্তু কমেণ্ট কৰিবা দেই থেংক ইউ